নমস্কাৰ বন্ধুসকল, মই শিখা চহৰীয়া আপোনালোকৰ মাজলৈ আহিছোঁ পুনৰ এটা নতুন ভিডিঅ' লৈ। যিহেতু কিছু সময় মই আজি উলিয়াব পাৰিছোঁ, গতিকে মই ভাবিছোঁ আপোনালোকক এইখিনি সময়তে মোৰ ক'বলগীয়া বা মই জনাবলগীয়া ভিডিঅ'বোৰ আপোনালোকক দি দিওঁ আৰু পৰৱৰ্তী সময়ত আপোনালোকৰ সমস্যাবোৰ মই সমাধান কৰিবলৈ যত্ন কৰিম। যিহেতু মোৰ কিছুমান উদ্দেশ্য আছে, যিহেতু মই ভাবিছোঁ যে আপোনালোকক এইখিনি কথা ক'লে আপোনালোকৰ কিছু লাভ হ'ব, গতিকে মই সেইখিনি কথা আপোনালোকক আগতেই কৈ লওঁ ভিডিঅ'বোৰৰ জৰিয়তে। তাৰপিছত মই আপোনালোকৰ সমস্যাবোৰৰ মাজলৈ যাম। তাৰপিছত আজি আপোনালোকে হয়তো থাম্বনেইলত দেখিছেই মই কোনটো বিষয় সম্পৰ্কে আলোচনা কৰিব বিচাৰিছোঁ। আমাৰ চিলেবাছখনৰ দ্বিতীয়টো ইউনিটত মধ্যযুগৰ সাহিত্য বুলি যিটো আছে, মই ৰেণ্ডমলি চিলেক্ট কৰিছোঁ। প্ৰায় সকলোখিনিয়ে মই কভাৰ কৰিবলৈ চেষ্টা কৰিম, তথাপিও মই যিখিনি মোৰ হাতত তেতিয়া মই ভাবিছোঁ যে অলপকৈ মই দি থাকোঁ, সেইখিনি পৰা মই পাঁচালী সাহিত্যটো বাছি উলিয়াইছোঁ। পাঁচালী সাহিত্যটো শুনাৰ লগে লগে আচলতে মধ্যযুগৰ সাহিত্য সম্পৰ্কে আদি যুগৰ সাহিত্য সম্পৰ্কে কোনোৱে মোক ভিডিঅ' লাগে বুলি এতিয়ালৈকে কোৱাই নাই। কাৰণ সকলোৰে এটা ধাৰণা আছে যে এই ইউনিটটোৰ কাৰণে যিখিনি আমাৰ হাতত কিতাপ আছে সেইখিনি এনাফ হয়। আমাৰ হাতত সমীক্ষাত্মক ইতিবৃত্ত, তাৰপিছত হেমন্ত কুমাৰ শৰ্মাৰ অসমীয়া সাহিত্যৰ দৃষ্টিপাত, তাৰপিছত অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ ৰূপৰেখা, এইকেইখন যথেষ্ট কিতাপ। কিন্তু মানুহৰ আমাৰ এটা প্ৰৱণতা থাকে, মই আগতেই কৈছোঁ যে আমি কিছুমান বস্তু আচলতে এৰি যাওঁ। আৰু মই এইকাৰণেই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, কাৰণ সচৰাচৰ এই বস্তুটো সহজ যেন লাগিলেও ইয়াৰ পৰা কিন্তু প্ৰশ্ন কিছুমান আমাৰ উত্তৰ কৰোঁতে ভুল হয়। আৰু মই আপোনালোকক আজি কেইটামান খুব গুৰুত্বপূৰ্ণ কথা ক'ম। হয়তো এটা ভিডিঅ'তে শেষ নহ'ব পাৰে। পাঁচালী সাহিত্য সম্পৰ্কে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ কথা আছে। আৰু মই বিশেষকৈ আপোনালোকক এখন কিতাপ ৰিকমেণ্ড কৰিছোঁ, আগতেও কৰিছোঁ, কিন্তু আজি মই পুনৰ কৈ দিওঁ। অসমীয়া সাহিত্যৰ বুৰঞ্জী দ্বিতীয় খণ্ড, যিখনৰ সম্পাদনা কৰিছে শিৱনাথ বৰ্মনে। মই কৈ দিছোঁ নামটো আপোনালোকক, আৰু আপোনালোকে এই অলপ বৃহৎ কলেবৰৰ এখন, ভলিউমটো ডাঙৰ হয়, এই কিতাপখন আপোনালোকে সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিব। এইখন আপোনালোকৰ আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা অৰ্থাৎ এবিলাকৰ দ্বাৰা প্ৰকাশ কৰা হৈছে। গতিকে এই কিতাপখন আপোনালোকে সংগ্ৰহ কৰি ল'ব। ইয়াৰ পৰা বহুত প্ৰশ্ন আহে, একেবাৰে মই প্ৰমাণ সহকাৰে আপোনালোকক জনাব পাৰোঁ যে ইয়াৰ পৰা প্ৰশ্ন আহে। গতিকে এই কিতাপখন সংগ্ৰহ কৰিব, আৰু যদি সংগ্ৰহ কৰিব নোৱাৰে মোৰ ভিডিঅ'খিনি চাব। মই আপোনালোকক কোনখিনি ইম্পৰ্টেণ্ট কথা আছে সেইখিনি অলপমান জনাই দিম, আৰু কেনেকৈ প্ৰশ্ন আহে অকণমান আপোনালোকক আভাস এটা দিব বিচাৰিছোঁ। মই ভাবোঁ আপোনালোকৰ হাতত সেই কিতাপখন আছেই, লগতে সমীক্ষাত্মক ইতিবৃত্তও আছে। মই ইয়াত পাঁচালী সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত আৰু অসমীয়া সাহিত্য বুৰঞ্জী দ্বিতীয় খণ্ডৰ পৰা এটা আলোচনা আগবঢ়াবলৈ যত্ন কৰিছোঁ। আৰু মই ভাবোঁ এই কিতাপকেইখন আপোনালোকৰ হাতত আছে, গতিকে মই ইয়াৰ PDF দিয়াৰ প্ৰয়োজন হয়তো নহ'ব। যদি আপোনালোকৰ পিছত প্ৰয়োজন হয় মোক কমেণ্টৰ জৰিয়তে জনাব, মই PDFটো আপলোড কৰি দিম। এতিয়া এই কিতাপখনত আচলতে পাঁচালী সাহিত্য সম্পৰ্কে কোনবোৰ গুৰুত্বপূৰ্ণ কথা আছে এবাৰ আমি আলোচনা কৰোঁ। প্ৰথমতে এই কিতাপখনত পাঁচালী কবিসকলৰ সময়ৰ কথা কোৱা হৈছে। সেই সময়টো আপোনালোকে মনত ৰাখিব, কেতিয়াবা অপশ্যন দি দিব পাৰে সময়কেইটাৰ, গতিকে সেই সময়টো মনত ৰাখিব। পঞ্চদশ শতাব্দীৰ অন্তিম তৰংগৰ পৰা ষোড়শ শতিকাৰ প্ৰথম তৰংগলৈকে অসমত পাঁচালী কবিসকলৰ জন্ম হৈছিল, সময়টো মনত ৰাখিব। তাৰপিছত তেখেতসকলৰ ভিতৰত মনকৰ দুৰ্গাবৰ, পীতাম্বৰ, সুকবি নাৰায়ণদেৱ, আৰু এজনৰ ইয়াত উল্লেখ কৰা নাই, কিন্তু পিছৰ ফালে তেওঁৰ বিষয়ে উল্লেখ কৰা আছে, ষষ্ঠীবৰ। ষষ্ঠীবৰৰ কথা আপোনালোকে ইতিবৃত্তত নাপাব, সমীক্ষাত্মক ইতিবৃত্তত নাপাব। এই চাৰিজনৰ কথাহে আপোনালোকে তাত পাব। গতিকে ষষ্ঠীবৰ নামটো আপোনালোকে মনত ৰাখিব। আৰু ইয়াত উল্লেখ কৰা আছে যে এওঁলোকৰ ৰচনাৰ ভাগ দুটা। প্ৰথমটো মনসা দেৱীৰ মাহাত্ম্য প্ৰকাশক, আৰু দ্বিতীয়টো হৈছে ৰামায়ণ মহাভাৰত আদি কাহিনী সম্বলিত। এই কথাটো মনত ৰাখিব। অৰ্থাৎ পাঁচালী সাহিত্যৰ বা ৰচনাৰ ভাগ দুটা, আৰু প্ৰথমটো হৈছে মনসা দেৱী মাহাত্ম্য প্ৰকাশক, আৰু দ্বিতীয়টো ৰামায়ণ মহাভাৰত আদি কাহিনী সম্বলিত। এই পাঁচালী কবিসকলৰ ৰচনা সম্পৰ্কে আমাৰ ডক্টৰ মহেশ্বৰ নেওগদেৱে কেইটামান কথা লিখিছে, আৰু সেইখিনি অলপ দীঘলীয়া কথা। এইখিনিৰ পৰা প্ৰায় ইমানখিনি মানলৈকে কথাখিনি আছে, আপোনালোকে অকণমান পঢ়ি ল'ব। ইয়াৰ উপৰিও পাঁচালী শব্দটোৰ অৰ্থ বা পাঁচালী শব্দটোৰ মূল সম্পৰ্কে ইয়াত আলোচনা কৰা হৈছে। কেইবাটাও মতামত ইয়াত দিয়া হৈছে পাঁচালী শব্দটোৰ কেনেকৈ উৎপত্তি হ'ব পাৰে, সেই সম্পৰ্কে কেইবাটাও মতামত আছে, মই আপোনালোকক দেখুৱাই দিছোঁ। গতিকে এইকেইটাৰ আপোনালোকে অলপ
কিতাপখন আছে যদি অলপ চাই ল'ব। ইমান গুৰুত্বপূৰ্ণ কথা মই তাত পোৱা নাই। তথাপিও আৰু এটা কথা মই আপোনালোকক কৈ দিওঁ তাৰ পৰা সেই মতামতসমূহৰ পৰা, পয়াৰ চন্দকো সাধাৰণতে পাঁচালী বুলি কোৱা হয়, এইটো মনত ৰাখিব। কেতিয়াবা আহিব পাৰে যে পাঁচালী সাহিত্যৰ ছন্দটো কি, সেই ধৰণৰ প্ৰশ্ন আহিব পাৰে। ই কিন্তু আধুনিক স্বৰবৃত্ত পয়াৰ নহয়। পয়াৰ ছন্দ, পদ বা পয়াৰ ছন্দ আপোনালোকে হয়তো জানেই, সেইটো কথা কোৱা হৈছে। আৰু এই ক্ষেত্ৰত পাঁচালী সম্পৰ্কে মহেশ্বৰ নেওগৰ এটা কথা ইয়াত উল্লেখ কৰা হৈছে, লয় বা কেডেন্স আৰু অক্ষৰ বিন্যাস ঠায়ে ঠায়ে বিষম প্ৰকৃতি। এই কথাটো আচলতে পাঁচালী সাহিত্য সম্পৰ্কে মহেশ্বৰ নেওগে কৈছে। গতিকে এইটো আপোনালোকে সামান্যভাৱে মনত ৰাখিবলৈ যত্ন কৰিব। তথাপিও মই কৈছোঁ প্ৰথমতে ভিডিঅ'সমূহৰ আপোনালোকে আৰম্ভণিতে খুব গুৰুত্বপূৰ্ণ কথা নেদেখিলেও ভিডিঅ'সমূহৰ মাজত আৰু শেষৰ ফালে কিন্তু গুৰুত্বপূৰ্ণ কথা থাকে। কাৰণ যিকোনো এটা পাঠৰ আৰম্ভণিতে জাষ্ট সাধাৰণ আভাসখিনিহে দিয়া যায়, গতিকে তাৰ পৰৱৰ্তী সময়তহে তথ্যখিনি থাকে। গতিকে ভিডিঅ'বোৰ স্কিপ নকৰিব আৰু ভিডিঅ'বোৰ খুব ধৈৰ্যৰে চাব। তাৰপিছত পাঁচালী এক বিশেষ ধৰণৰ সংগীত শৈলী, সেইটো উল্লেখ কৰিছে। আৰু অসমত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কাললৈকে ই জীৱন্ত ৰূপত প্ৰবাহমান হৈ আছিল। আমি যিহেতু জানো পাঁচালী সাহিত্যবোৰত আচলতে নৱবৈষ্ণৱ যুগৰ যেতিয়া উত্থান হৈছিলে, সেই ধৰ্ম উত্থান হৈছিলে, তথাপিও কিন্তু সেই নৱবৈষ্ণৱ ধৰ্মৰ দ্বাৰা প্ৰভাৱিত নোহোৱাকৈ কেইজনমানে সাহিত্য ৰচনা কৰিছিলে, আৰু সেইখিনি এফালে পাঁচালী সাহিত্য বুলি জনা যায়। গতিকে কিন্তু সেই এটা কথা এনেকুৱা আছিলে যে বৈষ্ণৱ সত্ৰসমূহতো এই শৈলীৰ প্ৰৱেশ একেবাৰে ৰুদ্ধ হোৱা নাছিলে, এইটো মনত ৰাখিবলগীয়া। আৰু আউনীআটী সত্ৰত পাঞ্চালী ওজাপালি অথবা পাঞ্চালী গায়ন বায়নৰ প্ৰচলন আছিলে, এই কথাটো মনত ৰাখিব। কেতিয়াবা এনেকুৱা প্ৰশ্ন আহি যাব পাৰে যে পাঞ্চালী ওজাপালি অথবা পাঞ্চালী গায়ন বায়নৰ ক'ত প্ৰচলন আছিলে বা ক'ত নিদৰ্শন পোৱা যায়। সেইটো কেতিয়াবা সত্ৰৰ নাম নিদিব পাৰে বা আউনীআটী সত্ৰৰ নাম নিদিব পাৰে, কাৰণ আমি ভাবিম যে সত্ৰসমূহত বৈষ্ণৱ পৰম্পৰা চলিছিলে, গতিকে তাত পাঁচালী সাহিত্যৰ উত্থান কেনেকৈ হ'ব বা পাঁচালী গীত মাতৰ প্ৰচলন কেনেকৈ হ'ব। কিন্তু ইয়াত স্পষ্টভাৱে দিয়া আছে যে বৈষ্ণৱ সত্ৰসমূহতো এই শৈলীৰ প্ৰৱেশ আছিলে, আৰু আউনীআটী সত্ৰত পাঞ্চালী ওজাপালি বা পাঞ্চালী গায়ন বায়নৰ প্ৰচলন আছিলে। গতিকে এইটো মনত ৰাখিব। এতিয়া আহিল লাচাৰীৰ তাৎপৰ্য। লাচাৰী আচলতে দুজন কবিয়ে তেওঁলোকৰ মনসা গীতবোৰক লাচাৰী বুলি কৈছিলে। তেওঁলোকৰ গীত পদ যিবোৰ তেওঁলোকে ৰচনা কৰিছিলে সেইবোৰক লাচাৰী বা লেচাৰী বুলি কৈছিলে। এইটো কিন্তু খুবেই গুৰুত্বপূৰ্ণ, আৰু এইটো আপোনালোকে সমীক্ষাত্মক ইতিবৃত্তটো পাব, আৰু ইয়াৰ পৰা প্ৰশ্ন হ'ব বা আগতেও হৈছিল। মোৰ যিমান দূৰ মই 4বাৰ পৰীক্ষা দিছোঁ, সেই প্ৰশ্নটোৰ মই সেইবাৰলৈকে মই দেখা নাই, কিন্তু তাৰ আগতো হয়তো আহিছে বা অহাৰ সম্ভাৱনা কিন্তু আছে। গতিকে মই আপোনালোকক কৈ দিওঁ যে পাঁচালী কবি দুৰ্গাবৰ কায়স্থই তেওঁৰ মনসা গীতক লাচাৰী ৰূপে অভিহিত কৰিছিলে, সেইটো মনত ৰাখিব। আৰু সুকবি নাৰায়ণদেৱৰ লেখাত লেচালী আৰু লাচাৰী এই দুয়োটা ৰূপকে পোৱা যায়। অৰ্থাৎ এই দুয়োজন ব্যক্তিয়ে তেওঁলোকৰ লেখাত এই লাচাৰী বা লেচাৰী শব্দ দুটা ব্যৱহাৰ কৰিছিলে। এইটো সমীক্ষাত্মক ইতিবৃত্তত বাক্যটো খুব সুন্দৰকৈ আছে, আৰু প্ৰশ্নটো তাৰ পৰাহে অহাৰ সম্ভাৱনা বেছি। এইকণতে আপোনালোকৰ যিখিনি লেচাৰী সম্পৰ্কে অলপ বিশদভাৱে আছে, আপোনালোকে অলপ পঢ়ি ল'ব। লেচাৰী কি, লেচাৰী ছন্দ সেই সম্পৰ্কে আছে, আপোনালোকে পঢ়ি ল'ব। তাৰপিছত আহিলে বিষয়বস্তুৰ ফালৰ পৰা অসমীয়া পাঁচালী সাহিত্যত ডক্টৰ নবীন চন্দ্ৰ শৰ্মাই 3টা ভাগত ভগাইছে। কেতিয়াবা কিন্তু এইটো এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়, কোনে কেই ভাগত ভগাইছে সেইটোৰ পৰা প্ৰশ্ন আহে। গতিকে মনত ৰাখিব পাঁচালী সাহিত্যক, অসমীয়া পাঁচালী সাহিত্য দেই, অসমীয়া পাঁচালী সাহিত্যক ডক্টৰ নবীন চন্দ্ৰ শৰ্মাই কেইটা ভাগত ভগাইছে? 3টা ভাগত। আৰু তাৰে প্ৰথমটো ভাগ হৈছে মহাকাব্য পাঁচালী সাহিত্য, দ্বিতীয়টো ভাগ হৈছে মনসা বা বিষহৰী বিষয়ক পাঁচালী সাহিত্য, আৰু তৃতীয়টো ভাগ হৈছে বিবিধ বিষয়ক পাঁচালী সাহিত্য। এই তিনিওবিধ পাঁচালী সাহিত্যৰ উদাহৰণ দিয়া আছে। প্ৰথম শ্ৰেণী অৰ্থাৎ মহাকাব্য পাঁচালী সাহিত্যৰ উদাহৰণ হৈছে দুৰ্গাবৰ কায়স্থৰ গীতি ৰামায়ণ আৰু পীতাম্বৰ কবিৰ উষা পৰিণয় কাব্য। এইখিনি হৈছে প্ৰথম শ্ৰেণীৰ পাঁচালী সাহিত্য। তাৰপিছত দ্বিতীয় শ্ৰেণীৰ পাঁচালী সাহিত্য হৈছে মনকৰ দুৰ্গাবৰৰ মনসা কাব্য আৰু সুকবি নাৰায়ণদেৱৰ পদ্মপুৰাণ, লগতে ষষ্ঠীবৰৰ মনসা পুৰাণ। মই আপোনালোকক কৈছোঁ ষষ্ঠীবৰ নামটো মনত ৰাখিব, পিছৰ ফালে আহিব। সেইটো হৈছে ষষ্ঠীবৰৰ মনসা পুৰাণ, অৰ্থাৎ মনসা দেৱীক কেন্দ্ৰ কৰি যিখিনি কাব্য ৰচনা হৈছিলে সেইখিনি হৈছে দ্বিতীয় শ্ৰেণীৰ পাঁচালী সাহিত্য। তাৰপিছত আহিলে বিবিধ বিষয়ক পাঁচালী। এয়া হৈছে শ্ৰী শ্ৰী সত্যনাৰায়ণ পাঁচালী, শ্ৰী শ্ৰী লক্ষ্মী চৰিতৰ পাঁচালী প্ৰভৃতি তৃতীয় শ্ৰেণীৰ সাহিত্যৰ নিদৰ্শন। গতিকে মনত ৰাখিব কোনটো কোন শ্ৰেণী, তাৰ পৰা প্ৰশ্ন আহিব পাৰে।
তাৰ পৰৱৰ্তী সময়ত সেইখন কিতাপতে আপোনালোকে পাব মনসাৰ বিভিন্ন অভিব্যক্তি, অৰ্থাৎ মনসা দেৱী কোন ঠাইত কেনেদৰে পূজা কৰা হয়, কোন ঠাইত কেনেদৰে জনা হয়। তেওঁক মনসা দেৱীক আচলতে মাৰৈ দেৱী বুলিও জনা যায়, পদ্মা বুলিও জনা যায়। ইয়াত আপোনালোকে আপোনালোকৰ জ্ঞান বৰ্ধনৰ বাবে অতিৰিক্তভাৱে পঢ়ি ল'ব পাৰে, কিন্তু ইমান গুৰুত্বপূৰ্ণ প্ৰশ্ন আহিব যেন লগা নাই। তথাপিও বিশ্বহৰী বুলি জনা যায়, অৰ্থাৎ তাৰ নামখিনি অন্ততঃ জানি থ'ব। আৰু অসমৰ মনসা ব্ৰহ্মাণী অসমৰ মনসা দেৱী মনকৰ আৰু সুকবি নাৰায়ণ দেৱে মনসালৈ আগবঢ়োৱা আন এটা বিশেষণ হ'ল ব্ৰহ্মাণী। গতিকে সেইটো মনত ৰাখিব, তেওঁলোক দুয়োজনে ব্ৰহ্মাণী শব্দটো ব্যৱহাৰ কৰিছিলে। তাৰপিছত তুতলা শব্দটো আপোনালোকে হয়তো শুনিছেই। তাৰপিছত জগতগৌৰী সুকবি নাৰায়ণ দেৱে মনসা দেৱীৰ আন এটা নামৰ লগত জগতগৌৰী বুলিও উল্লেখ কৰিছে। তাৰপিছত নাগমাতা, কানী আৰু এই ধৰণৰ বিভিন্ন নাম আছে। বাহুৰা মনকৰ আৰু দুৰ্গা পৰে তেওঁলোকৰ কাব্যত মনসা দেৱীক দিয়া এটা বিশেষণ হ'ল বাহুৰা। গতিকে কেতিয়াবা এনেকুৱা আহিব পাৰে যে মনকৰ বা দুৰ্গা বৰে দিয়া বা কবি মনকৰে দিয়া দুটা মনসা দেৱীৰ দুটা বিশেষণ তেনেকে বুলি কৈ বিশেষণৰ ঠোল বাচিব দিব পাৰে। গতিকে তাত বাহুৰাও থাকিব পাৰে, লগতে ব্ৰহ্মাণীও থাকিব পাৰে। গতিকে এই ধৰণে অকণমান সামান্য চাই যাব। আৰু দুৰ্গা বৰৰ ৰচনাত আচলতে এই বাহুৰাই বেহুলী ৰূপ লৈছে, সেইটো আপোনালোকে মনত ৰাখিব। তাৰপিছত চেংমুৰি, জাগুলি এই ধৰণৰ বিভিন্ন নামৰ বিশেষণ তেওঁলোকে পাইছে। ইয়াত কোন শকত বা কোন ঠাইত মনসা দেৱীৰ মূৰ্তি উদ্ধাৰ হৈছে সেই সম্পৰ্কেও অলপ কথা আছে। এনে মূৰ্তিৰ ভিতৰত গোৱালপাৰাৰ শ্ৰী সূৰ্য পাহাৰৰ শৈল মূৰ্তিটোৰ কথা সৰ্বাগ্ৰে উল্লেখনীয়, সেইটো মনত ৰাখিব। তাৰপিছত শোণিতপুৰৰ গহপুৰৰ কল্যাণী থান, ফুলবাৰী দেৱালয়, নগাঁও হাতীমূৰা মন্দিৰ, নৰকাসুৰ পাহাৰ আৰু হহৰাত প্ৰাপ্ত ধাতৱ মনসা মূৰ্তি। এনেকুৱা প্ৰশ্ন কেতিয়াবা আহিব পাৰে যে তলৰ কোন ঠাইত মনসা মূৰ্তি উদ্ধাৰ হৈছে, সেই ধৰণৰ প্ৰশ্ন কেতিয়াবা আহিব পাৰে। দেখাত ইমান গুৰুত্বপূৰ্ণ যেন নালাগে, কিন্তু নেট হয় ক'ৰ পৰা কেনেকৈ প্ৰশ্ন দিয়ে একো আমি গেৰেণ্টি দিব নোৱাৰোঁ। গতিকে আপোনালোকে এইখিনিও চাই যাব। আৰু মই যিহেতু এবাৰ আপোনালোকক কৈছোঁ যে এইখিনি আহিব পাৰে, এইখিনি প্ৰয়োজন হ'ব পাৰে আপোনালোকক, গতিকে আপোনালোকে এইখিনি এবাৰ পঢ়িব। তাৰপিছত আহিলে অসমৰ মনসা কবি কেইজনৰ ভিতৰত মনকৰ আৰু দুৰ্গাপৰ ষোড়শ শতাব্দীৰ প্ৰথম তৰংগৰ কবি, এইটো মনত ৰাখিব, প্ৰথম তৰংগৰ কবি। কেতিয়াবা আকৌ এনেকৈ আহে তেওঁলোকৰ সময় অনুসাৰে আমি সজাবলগীয়া হয়, গতিকে সেইকাৰণে প্ৰত্যেকজন কবিৰে সময়টো মনত ৰাখিব। আৰু ইয়াৰোপৰি মনসা পূজা কোন কোন ঠাইত পালন কৰা হয় সেই সম্পৰ্কে আছে। তাৰপিছত মনসা পূজা উপলক্ষে গোৱা দুটা গীত পদৰ ভাগ দুটা, প্ৰথম পদ্মাৰ জন্ম বৃত্তান্ত আৰু দ্বিতীয়টো হৈছে বেউলা আখ্যান, সেইটো মনত ৰাখিব। আৰু বিশেষকৈ এই পাঁচালী সাহিত্যসমূহ ওজাপালিৰ চাহিদা পূৰণ কৰিবলৈ গোৱা হৈছিলে, ৰচনা কৰা হৈছিলে। কাৰণ ওজাপালিত আচলতে গীতৰ লগতে কিছুমান কথাও অৱতাৰণা কৰিবলগীয়া হয়। গতিকে সেই গীতৰ লগত কথকতাৰ বৈশিষ্ট্যটো ৰাখিব পৰাকৈ কোনবোৰ গীতে সহায় কৰিব, সেই ধৰণে আচলতে পাঁচালী সাহিত্যবোৰৰ জন্ম হৈছিলে। গতিকে এই বৈশিষ্ট্যটো মনত ৰাখিব, আচলতে ওজাপালিৰ চাহিদা পূৰণ কৰিবলৈহে পাঁচালী সাহিত্যবোৰ জন্ম হৈছিলে। এতিয়া আহিল মনকৰৰ বিষয়ে কিছু কথা। কবি মনকৰ, মই ইমান সময় কৈছোঁৱে আপোনালোকক, এখেত হৈছে এজন পাঁচালী কবি আৰু মনকৰ আছিলে এজন ওজা বা গীতাল, অৰ্থাৎ ওজাপালি কৰা লোক। গতিকে ওজাৰ লগত জড়িত সেই ব্যক্তিজনক ঢেকেৰীয়াৰ নাতি বুলিও বহুতে ক'ব খোজে। আপোনালোকে এই বিশেষণটো মনত ৰাখিব তেওঁ, কাৰণ কেতিয়াবা আহি যাব পাৰে যে ঢেকেৰীয়াৰ নাতি বুলি কোনজন পাঁচালী কবিক জনা যায়, গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন আহি যাব পাৰে। সামান্যভাৱে কথাটো মনত ৰাখিব। আৰু তাৰপিছত তেখেতৰ সময়খিনি কথা উল্লেখ কৰা আছে। মনকৰ খ্ৰীষ্টীয় দ্বাদশ-ত্ৰয়োদশ শতিকাৰ লোক বুলি বহুতে ক'ব খোজে। আৰু এইটো মনত ৰাখিব, এই পদশাৰী কমতাইৰ ৰজা বন্দু ৰাজ্য জলেশ্বৰ একশত মহিষী বন্দু 18 কুমাৰ। মনত এইকাৰণে ৰাখিব দিছোঁ, এই জল্পেশ্বৰ শব্দটো আপোনালোকে দেখিছেই, জল্লেশ্বৰ বা জল্পেশ্বৰ, সেই শব্দটোৰ পৰাই আচলতে এটা প্ৰশ্নৰ উদ্ভৱ হ'ব পাৰে। কাৰণ কেতিয়াবা এই কথাষাৰ কবিৰ কাৰ ভনিতা বা কোনে কৈছে এই পদটো, কোনে লিখিছে সেই সম্পৰ্কে প্ৰশ্ন আহিব পাৰে। এই জল্পেশ্বৰ শব্দটো অৰ্থাৎ জল্পেশ্বৰৰ পৰা মনকৰে পৃষ্ঠপোষক এটা লাভ কৰিছিলে বুলি উল্লেখ কৰিছে। গতিকে সেই নামটো দি দিয়াৰ লগে লগে আপোনালোকে গম পাব যে এই জল্পেশ্বৰৰ পৰা পৃষ্ঠপোষকতা কৰা কবিজন হৈছে মনকৰ। গতিকে এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন অৱতাৰণা হ'ব পাৰে। এতিয়া আহিলে মনকৰ কবিৰ কাব্যকৃতি সম্পৰ্কে। মনকৰে পদ্মপুৰাণ বা মনসা পুৰাণ বা মনসা কাব্য বা মনকৰি এই ধৰণে তেওঁ কাব্য ৰচনা কৰিছিলে। আৰু
তেওঁ যিখিনি ৰচনা কৰিছিলে পদ্মপুৰাণ বা মনসা কাব্য বা মনকৰি, এই আটাইখিনিক তেওঁ সেই নামেৰে কিন্তু আখ্যা দিয়া নাছিলে। তেওঁ সেইখিনিক তেওঁৰ গীতসমূহক আচলতে পদুমাই গীত, পাঞ্চালী আৰু শ্ৰাৱণীৰ গীত বুলিহে উল্লেখ কৰিছিলে। এই প্ৰশ্নটো মই প্ৰথম এই প্ৰশ্নটো পাইছিলোঁ যেতিয়া আমি প্ৰথম ডিগ্ৰীত এডমিশ্যন লৈছিলোঁ আৰু প্ৰথম ষান্মাসিকৰ যিটো পৰীক্ষা হৈছিলে, তাতে এই প্ৰশ্নটো আছিলে যে কবি মনকৰে তেওঁৰ গীতসমূহক কি বুলি আখ্যা দিছে। এই প্ৰশ্নটোৰ উত্তৰ তেতিয়া আমি এই ডাঙৰ ভলিউমৰ কিতাপবোৰৰ কথা জনাও নাছিলোঁ, দেখাও নাছিলোঁ, গতিকে ইমান ৰেফাৰেঞ্চ বুক তেতিয়া কালেক্ট কৰা নাছিলোঁ। তেতিয়া আমি জানো যে সমীক্ষাত্মক ইতিবৃত্তখনেই আছিলে এখন খুব ভাল কিতাপ, আৰু সেইখন আমি টেক্সট বুকৰ দৰে ব্যৱহাৰ কৰিছিলোঁ। কিন্তু সেইখনত যেতিয়া মই আহি চাইছিলোঁ, এই প্ৰশ্নটোৰ উত্তৰ বিচাৰি পোৱা নাছিলোঁ। কিন্তু প্ৰায় ৩-৪ বছৰমান পিছত যেতিয়া মই এই কিতাপখন পঢ়িলোঁ, তাত আচলতে এই প্ৰশ্নটোৰ উত্তৰ পাইছোঁ। গতিকে এই প্ৰশ্নটো আগত আহিছে নাই মোৰ মনত নাই, কিন্তু আগলৈ অহাৰ সম্ভাৱনা আছে। যিহেতু নেট পৰীক্ষাৰ আগলৈও বহুত বছৰলৈ, যেতিয়ালৈকে নেট পৰীক্ষাৰ মূল্যটো থাকিব, সেই চাৰ্টিফিকেটখনৰ মূল্য থাকিব, তেতিয়ালৈকে এই পৰীক্ষাটো চলি থাকিব। গতিকে কেতিয়া আগলৈ প্ৰশ্নটো আহে কোনো ঠিক নাই। গতিকে আপোনালোকে এইটো মনত ৰাখিব, তেওঁ নিজৰ গীতসমূহক পদুমাইৰ গীত, পাঞ্চালী আৰু শ্ৰাৱণীৰ গীত বুলিহে আখ্যা দিছে। মনকৰৰ দ্বাৰা ৰচিত সম্পূৰ্ণ পুথিখন আচলতে এতিয়াও ছপা হৈ ওলোৱা নাই, কিন্তু পুথিখনৰ এটা খণ্ডিত ৰূপ বিৰিঞ্চি কুমাৰ বৰুৱা আৰু সত্যেন্দ্ৰনাথ শৰ্মাৰ সম্পাদনাত ছপা হৈ ওলাইছে, আৰু এইখনৰ প্ৰথম প্ৰকাশ হৈছিলে 1951 চনত। সেইটো মনত ৰাখিব। মনকৰৰ বিষয়ে সমীক্ষাত্মক ইতিবৃত্তটো অলপ এনেধৰণে আছে, একেখিনি কথাই আছে, কিন্তু আপোনালোকে পঢ়ি ল'ব। মই যিখিনি বেলেগ আছে সেইখিনিহে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। কবি মনকৰৰ সাহিত্যৰ এটা বিশেষত্ব আছে যে তাত শূন্য পুৰাণৰ সৃষ্টিতত্ত্ব আৰু উদ্যান বৰ্ণনাৰ লগত মনকৰৰ সৃষ্টিতত্ত্বৰ চমকপ্ৰদ সাদৃশ্য আছে। সেইটো মনত ৰাখিব। কোনজন কবিৰ সৃষ্টিতত্ত্বৰ বা ৰচনাৰ শূন্য পুৰাণৰ সৃষ্টিতত্ত্বৰ লগত সাদৃশ্য আছে, সেইজন হৈছে কবি মনকৰৰ সাহিত্য। আৰু লগতে তেওঁৰ ৰচনাখিনিত ধৰ্ম দেৱতাৰ বিষয়ে একাধিক ঠাইত উল্লেখ আছে। এইটো মনত ৰাখিবলগীয়া কথা। তাৰপিছত ইয়াত মনসা কাব্যখনৰ বিষয়ে তেওঁৰ যিখিনি ৰচনা, সেইখিনিৰ বিষয়ে সামান্য আভাস দিবলৈ যত্ন কৰা হৈছে। মনসা কাব্যত 3টা প্ৰধান চৰিত্ৰ আছে, মহাদেৱ, নাৰদ আৰু দুৰ্গা। এই চৰিত্ৰকেইটা মনত ৰাখিব। তাৰপিছত মনকৰৰ ৰচনাত মুঠতে 2বিধ ৰসৰ প্ৰতিপত্তি পোৱা যায়। 2বিধ ৰস মূলতঃ হাস্যৰস আৰু শৃংগাৰ ৰস, মনত ৰাখিব এইটো। তাৰপিছত আহিল কবি দুৰ্গাবৰ। দুৰ্গাবৰৰ বিষয়েও ইয়াত অলপমান সামান্য কথা দিয়া আছে। তেওঁ কাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল বা কোন সময়ৰ কবি আছিলে। ইয়াত উল্লেখ কৰিছে দুৰ্গাবৰৰ মনসা গীত ৰচনাৰ সময় বিশ্বসিংহৰ ৰাজত্বকালৰ ভিতৰত বুলি ধৰিব পাৰি। গতিকে দুৰ্গাবৰৰ সময় 1600 শতিকাৰ মাজভাগত স্থাপন কৰিব পাৰি। মই কৈছোঁ প্ৰত্যেকজন কবিৰ সময়খিনি মনত ৰাখিব। আৰু বহুতে ইয়াত তেওঁলোকৰ যিখিনি গৱেষণা হৈছে তেওঁলোকৰ ওপৰত, তাৰ ভিত্তিত বহুতে 2জন দুৰ্গাবৰৰো কল্পনা কৰে। কাৰণ এজনক বৈষ্ণৱ সাহিত্যৰ প্ৰভাৱৰ পৰা মুক্ত বুলি ধৰা হয়, আৰু এজনক বৈষ্ণৱ সাহিত্যৰ প্ৰভাৱ পৰা বুলি ধৰা হয়। গতিকে 2জন দুৰ্গাবৰৰ কল্পনা কৰা হৈছে তেওঁলোকৰ ৰচনাৰ বিষয়বস্তু অনুসৰি। সেই সম্পৰ্কে অলপ কথা ইয়াত আছে। তথাপিও ইয়াত গুৰুত্বপূৰ্ণ কথাটো হৈছে 2জন দুৰ্গাবৰৰ অস্তিত্বৰ সম্পৰ্কে প্ৰথম ইংগিত দিছিলে ডক্টৰ মহেশ্বৰ নেওগে। ডক্টৰ মহেশ্বৰ নেওগৰ মতে গীতি ৰামায়ণত কবিয়ে নিজকে ৰামপদ কিংকৰ বুলি বৰ্ণনা কৰিছিলে। এই ৰামপদ কিংকৰ শব্দটোৰ পৰা প্ৰশ্ন কিন্তু আগতে আহিছে। মই যিহেতু আপোনালোকক আগতে কৈছোঁ যে কেইটামান প্ৰশ্ন অহাৰ সম্ভাৱনা আছে, কিন্তু এই প্ৰশ্নটো আগতে আহিছে, আৰু গতিকে ইয়াৰ ৰিপিটেশ্যনৰ সম্ভাৱনাও বহুত বেছি। গতিকে মনত ৰাখিব, এই প্ৰশ্নটো এনেকৈ আহিছিলে যে কোনজনে নিজৰ সাহিত্যত বা ৰচনাত নিজকে ৰামপদ কিংকৰ বুলি উল্লেখ কৰিছিলে। আৰু সেই কথাটো প্ৰথম কৈছিলে ডক্টৰ মহেশ্বৰ নেওগে। গীতি ৰামায়ণত দুৰ্গাবৰে নিজকে ৰামপদ কিংকৰ বুলি উল্লেখ কৰিছিলে। এই প্ৰশ্নটোৰ উত্তৰ মনত ৰাখিব। আৰু 2জন দুৰ্গাবৰৰ অস্তিত্বৰ ইংগিতো কিন্তু ডক্টৰ মহেশ্বৰ নেওগে দিছিলে। গতিকে মহেশ্বৰ নেওগৰ মতে গীতি ৰামায়ণত দুৰ্গাবৰে নিজকে ৰামপদ কিংকৰ বুলি উল্লেখ কৰিছিলে। মনত ৰাখিব, বস্তুটো খেলি মেলি নকৰিব। সেই ৰামপদ কিংকৰৰ ভিত্তিত আচলতে তেওঁলোকে 2জন দুৰ্গাবৰৰ কল্পনা কৰিছিলে বা অনুমান কৰিছিলে। গতিকে তেওঁলোকৰ সেই গৱেষণাখিনিৰ বিষয়ে ইয়াত কিছু কথা আছে, আপোনালোকে হয়তো পঢ়ি ল'ব পাৰিব। তাৰপিছত ডক্টৰ গোস্বামীৰ কথা কৈছে, উপেন্দ্ৰনাথ গোস্বামী।
উপেন্দ্ৰনাথ গোস্বামীৰ মতে গীতি ৰামায়ণৰ কবিজন হৈছে দুৰ্গা বৰুৱা ৰামৰ সেৱক। অৰ্থাৎ ৰামৰ সেৱক বুলি কোৱাৰ লগে লগে আচলতে বৈষ্ণৱ সাহিত্যৰ প্ৰভাৱ পৰা বা বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ পৰা বুলি ক'ব পাৰি। গতিকে সেই ধৰণৰ কিছুমান কথাৰ ভিত্তিত তেওঁলোকে দুজন দুৰ্গা বৰুৱাক কল্পনা কৰিছে। সেই সম্পৰ্কে ইমান বিতৰ্কলৈ আপোনালোক যাব নালাগে বা ইমান মতামতবোৰৰ বিষয়ে আপোনালোকে ইমান বেছি নাজানিলেও হ'ব সেই গৱেষণাৰ বিষয়ে। কিন্তু আপোনালোকে কোনে কি কৈছে সেই কথাকেইটা সামান্যভাৱে মনত ৰাখিব লাগিব। শেষত মই আৰু এটা কোটেশ্যন আপোনালোকক দেখুৱাই দিছোঁ। ডক্টৰ উপেন্দ্ৰনাথ গোস্বামীয়ে শেষত এটা সিদ্ধান্ত কৰিছে যে মনসা কবি দুৰ্গা বৰুৱা হৈছে অবৈষ্ণৱ আৰু গীতি ৰামায়ণৰ কবি দুৰ্গা বৰুৱা হৈছে বৈষ্ণৱ কবি। গতিকে এইটো সঁচা হয় নে নহয় আমি নাজানো, কিন্তু এই কথাষাৰ উল্লেখ কৰিছে ডক্টৰ উপেন্দ্ৰনাথ গোস্বামীয়ে। এতিয়া আহিল কবি দুৰ্গা বৰুৱাই কাৰ পৃষ্ঠপোষকতা লাভ কৰিছিলে। এইটো হৈছে আপোনালোকক মই দেখুৱাই দিছোঁ। অলপমান স্ক্ৰীনখন উল্টা হৈ আছে। বাহুবল চিকদাৰ এজন তেওঁ কোচ বিষয়া আছিলে বাহুবল চিকদাৰ, আৰু তেওঁৰ পৃষ্ঠপোষকতাতে তেওঁ দুৰ্গা বৰুৱাই পদ্ম পুৰাণৰ গীত ৰচনা কৰিছিলে। এই কথাটো মনত ৰাখিব। আৰু তাৰপিছত দুৰ্গা বৰুৱাৰ ৰামায়ণী গীতৰ আকৰ গ্ৰন্থ হৈছে মাধৱ কন্দলীৰ ৰামায়ণ। সেইটো মনত ৰাখিব। তেওঁৰ মূল গ্ৰন্থখন আছিলে মাধৱ কন্দলীৰ ৰামায়ণ। তাৰ ওপৰতহে ভিত্তি কৰি তেওঁ দুৰ্গা বৰুৱাৰ ৰামায়ণখন ৰচনা কৰিছিলে। আৰু মনসা কবি দুৰ্গা বৰুৱাৰ ভাষা কথিত ভাষাৰ অনুগামী আছিলে, আৰু ৰামায়ণী কবি দুৰ্গা বৰুৱাৰ ভাষা বৈষ্ণৱ কবিসকলে অনুসৰণ কৰা পৰম্পৰা অনুযায়ী চলি অহা ভাষা বুলি কৈছিলে। এইটোৰ পৰাও ইমান গুৰুত্বপূৰ্ণ প্ৰশ্ন নোলায়, তথাপিও অলপ জানি থোৱাটো ভাল। মই যি দুটা প্ৰশ্ন আহিব পাৰে এই দুটা প্ৰশ্নৰ মই কৈ দিছোঁ এই পৃষ্ঠাটোত। তাৰপিছত তেওঁৰ ৰচনাৱলীৰ পৰা ইয়াত কেইবাটাও প্ৰশ্ন উদ্ভৱ হোৱাৰ সম্ভাৱনা আছে। ইয়াত আচলতে পুথিকেইখন উদ্ধাৰ হোৱা সম্পৰ্কে আৰু পুথিকেইখন সম্পাদনা কৰা সম্পৰ্কে কিছু তথ্য আছে। আৰু দুৰ্গা বৰুৱাৰ এতিয়ালৈকে দুখন পুথি পোৱা গৈছে। সেই দুখন পুথি হৈছে পদ্মা পুৰাণ বা পুঙাৰ পাঁচালী, সেইটো মনত ৰাখিব, পুঙাৰ পাঁচালী আৰু ৰামায়ণ। এই শব্দটোৰ দ্বাৰা পুৱাৰ পাঁচালী শব্দটোৰ পৰা প্ৰশ্ন আহিব পাৰে কাৰ ৰচনা বুলি। তেতিয়া আচলতে কেতিয়াবা অসুবিধা হৈ যাব পাৰে, যিহেতু আমি পদ্ম পুৰাণ বুলিহে জানো, কিন্তু এই শব্দটো আপোনালোকে মনত ৰাখিব। আৰু লগতে এখন হৈছে ৰামায়ণ। পদ্ম পুৰাণখন হৈছে কবিগৰাকীৰ প্ৰথম ৰচনা, আৰু এই পুথিখন তেওঁ কামাখ্যা বা নীলাচলত থাকি ৰচনা কৰিছিলে। আৰু ৰামায়ণ হৈছে দুৰ্গা বৰুৱাৰ পাছৰ ৰচনা। এই পুথিখন কবিয়ে হাজোত ৰচনা কৰিছিলে, এইখিনি মনত ৰাখিব। আৰু 1873 শক অৰ্থাৎ 1915 খ্ৰীষ্টাব্দত বিষয়চন্দ্ৰ বিশ্বাসীয়ে দুৰ্গাবৰী ৰামায়ণৰ অৰণ্যকাণ্ডৰ পৰা লংকাকাণ্ডলৈ সম্পাদনা কৰি দুৰ্গাবৰী কবিবৰ দুৰ্গাবৰ বিৰচিত গীতি ৰামায়ণ বুলি হাজোৰ মাধৱ লাইব্ৰেৰীৰ পৰা প্ৰকাশ কৰে। এইটো মনত ৰাখিব, চনটো কোনে প্ৰকাশ কৰিছিলে আৰু কিতাপখনৰ নাম। তাৰপিছত 1952 চনত বিৰিঞ্চি কুমাৰ বৰুৱা আৰু সত্যেন্দ্ৰনাথ শৰ্মাই দুৰ্গা বৰুৱাৰ পদ্ম পুৰাণৰ লগতে মনকৰৰ একে বিষয়ক পুথি দুখনৰ খণ্ডিত অংশ মনসা কাব্য নামেৰে সম্পাদনা কৰি উলিয়ায়, সেইটোও মনত ৰাখিব। তাৰপিছত 1954 চনত মহেশ্বৰ নেওগে প্ৰধানত বিশ্বাসী সংস্কৰণৰ ওপৰত, অৰ্থাৎ এই ওপৰৰ এই কিতাপখনৰ সংস্কৰণটোৰ ওপৰত ভিত্তি কৰি এখন দুৰ্গাবৰী গীতি ৰামায়ণ নামেৰে প্ৰকাশ কৰে। চনটো মনত ৰাখিব, কোনে প্ৰকাশ কৰিছিল আৰু কিতাপখনৰ নাম। তাৰপিছত আৰু এখন আছে 1992 খ্ৰীষ্টাব্দত শশী শৰ্মাই ডক্টৰ নেওগৰ সংস্কৰণৰ ওপৰত ভিত্তি কৰি আকৌ দুৰ্গাবৰী ৰামায়ণখন সম্পাদনা কৰি উলিয়ায়। গতিকে এই ৰামায়ণখন উদ্ধাৰ হোৱা বা সম্পাদনা কৰা কেৱল ৰামায়ণ নহয়, দুয়োখন পদ্মা পুৰাণ আৰু ৰামায়ণ দুয়োখনৰ উদ্ধাৰ প্ৰকাশ এই ধৰণৰ সম্পাদনা কৰা এই ধৰণৰ তথ্যৰ ওপৰত বিভিন্ন প্ৰশ্ন উদ্ভৱ হ'ব পাৰে। গতিকে এইখিনি কথা উল্লেখযোগ্য। তাৰপিছত আহিলে অযোধ্যাকাণ্ডকে আৰম্ভ কৰি দুৰ্গাবৰী ৰামায়ণৰ মুঠ 6টা কাণ্ড পোৱা যায়। আমাৰ যিখন মাধৱ কন্দলীৰ ৰামায়ণ, তাত সপ্তকাণ্ড ৰামায়ণ বুলি যদিও কোৱা হয়, পোৱা কিন্তু যায় মাত্ৰ 5টা কাণ্ড। গতিকে এই ৰামায়ণখনৰ লগত মাধৱ কন্দলীৰ ৰামায়ণখনৰ লগত যদি আমি কম্পেয়াৰ কৰি মনত ৰাখিব পাৰোঁ, তেনেহ'লে এইটো এটা অলপ বেলেগ ধৰণৰ তথ্য হ'ব যে অযোধ্যাকাণ্ডকে আৰম্ভ কৰি দুৰ্গাবৰী ৰামায়ণত কিন্তু 6টা কাণ্ড পোৱা যায়। আৰু ইয়াত সৰ্বমুঠ 54টা পদ আৰু 3টা গীত আছে। কবিয়ে কাণ্ডটোৰ পদখিনি মাধৱ কন্দলীৰ ৰামায়ণৰ ওপৰত ভিত্তি কৰি ৰচনা কৰিছে, সেইখিনিও মনত ৰাখিব। তাৰপিছত
এইটো এটা খুব গুৰুত্বপূৰ্ণ মন্তব্য। এইটোৰ পৰা আগতে প্ৰশ্ন আহিছে, একেবাৰে সাধাৰণ এটা প্ৰশ্ন উদ্ভৱ হৈয়ে থাকে তেনেকে। এইটো হৈছে ডক্টৰ নেওগে দুৰ্গাবুৰী ৰামায়ণখন সম্পৰ্কে এটা মন্তব্য কৰিছিলে। অৰণ্যকাণ্ডৰ শেষৰ ফালৰ পৰাই পিছৰ ডোখৰ লক্ষ্য কৰিলে গীতি ৰামায়ণক মাধৱ কন্দলীৰ পদ ৰামায়ণৰ ওজাপালি টাঙৰণ যেন অনুভৱ হয়। ইয়াত প্ৰশ্নটো এনেকৈ আহিব পাৰে, গীতি ৰামায়ণক মাধৱ কন্দলীৰ পদ ৰামায়ণৰ ওজাপালি টাঙৰণ বুলি কোনে উল্লেখ কৰিছিলে? সেইটো হৈছে ডক্টৰ মহেশ্বৰ নেওগ। সেই উত্তৰটো হ'ব। আৰু দুৰ্গাপুৰৰ যিখিনি পদ্মপুৰাণৰ গায়ন আৰু কথকতা ৰীতি সেইখিনি এতিয়াও কামাখ্যা আৰু শুৱালকুছিত প্ৰচলিত আছে। আৰু দুৰ্গাবুৰী ৰামায়ণৰ গায়ন ৰীতি বৰ্তমান হাজোতহে প্ৰচলিত হৈ আছে। গতিকে এই দুটা মনত ৰাখিব। পদ্মপুৰাণৰ যিটো গায়ন ৰীতি আৰু কথকতা সেইখিনি হৈছে কামাখ্যা আৰু শুৱালকুছি, আৰু ৰামায়ণখনৰ গীতি ৰামায়ণখনৰ যিখিনি গায়ন ৰীতি সেইখিনি বৰ্তমান হাজোত প্ৰচলিত হৈ আছে। গতিকে এইখিনি হৈছে পাঁচালী সাহিত্য সম্পৰ্কে কিছু গুৰুত্বপূৰ্ণ কথা, আৰু এইখিনি মই আটাইখিনি দিয়া নাই, যিহেতু আটাইকেইজন কবি ইয়াত একেটা ভিডিঅ'তে দিবলৈ অসুবিধা হৈছে, যিহেতু ভিডিঅ'টো দীঘলীয়া হৈ গৈ আছে। গতিকে মই পৰৱৰ্তী সময়ত আৰু এটা ভিডিঅ' দি আন কেইজনৰ একেবাৰে গুৰুত্বপূৰ্ণ কথাখিনিও মই কৈ দিম। আৰু মনত ৰাখিব, সেই ধৰণে কিন্তু আগতেও প্ৰশ্ন আহিছে, গতিকে মই আপোনালোকক বাৰে বাৰে অনুৰোধ কৰিছোঁ গোটেই ভিডিঅ'টো চাব আৰু সেই কিতাপখন নিজেও এবাৰ পঢ়িব। দেখাত সহজ যেন লাগিলেও আমি কেৱল সমীক্ষাত্মক ইতিবৃত্তৰ ওপৰত নিৰ্ভৰ কৰি বহি থাকিলেও নহ'ব। মই কৈছোঁৱে এই কিতাপখন সংগ্ৰহ কৰিব, আৰু এই কিতাপখনৰ পৰা দেখিছে আপোনালোকে কিমান ভিতৰৰ পৰা কেনেধৰণে প্ৰশ্ন আহিব পাৰে। গতিকে আপোনালোকে এইখিনি এবাৰ আওৰাওক, আপোনালোকেও নিজেও চেষ্টা কৰক, আৰু মই পৰৱৰ্তী সময়ত ইয়াৰ পাছৰখিনি অন্য কেইজন কবিৰ বিষয়ে মই আপোনালোকক ভিডিঅ' দি আছোঁ, আৰু গুৰুত্বপূৰ্ণ প্ৰশ্ন উদ্ভৱ হ'ব পৰা প্ৰশ্নখিনি মই আপোনালোকক জনাই আছোঁ।